প্ৰায় এবছৰ পূৰ্বে অসম চৰকাৰে ঢাক-ঢোল বজাই কৰিছিল অমৃত বৃক্ষ আন্দোলন। চৰকাৰী পৃষ্ঠপোষকতাত ৰোপণ কৰা হৈছিল গছপুলি। ৰাজ্যজুৰি 1 কোটি গছপুলি ৰোপণেৰে স্থাপন কৰা হৈছিল বিশ্বাভিলেখ। পিছে পৰৱৰ্তী সময়ত কি অৱস্থাত আছে সেই গছপুলিবোৰ? কেনে পৰ্যায়ত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা এই গছপুলিবোৰ? আমি আপোনালোকক তাৰে কিছু পৰিৱেশ কালিৰে পৰা দেখুৱাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা, বিভিন্ন মহকুমাৰ পৰা। এতিয়া আমি সামগ্ৰীৰ কিছু পৰিৱেশ আপোনালোকক নয়নমণি বৰাৰ জৰিয়তে দেখুৱাই লওঁ। ৰাজ্য চৰকাৰখনে যোৱাটো বৰ্ষত সমগ্ৰ ৰাজ্যজুৰি 1 কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখৰ সৃষ্টি কৰিছিলে, অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনৰ যি সূচনা কৰিছিলে। আৰু অমৃত বৃক্ষ আন্দোলনৰ সূচনা কৰাৰ পাছত যোৱাটো বছৰত আচলতে ৰোপণ কৰা যিসমূহ গছপুলি, সেই গছপুলিসমূহৰ আজিৰ অৱস্থা কেনেকুৱা সেয়া যদি চাবলৈ যায় আপুনি বহু গছপুলিয়ে হয়তো দেখা নাপাব। কিন্তু তাৰ সমান্তৰালভাৱে এটা ভাল লগা পৰিৱেশ দেখাবৰ বাবে মই এই মুহূৰ্তত উপস্থিত হৈছোঁ নগাঁৱৰ চলচলিৰ জলাহ গাঁৱত। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই কেমেৰা পাৰ্চন মৃণাল বৰুৱাক এই মুহূৰ্তত দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। চৰকাৰৰ সমান্তৰালভাৱে আচলতে ব্যক্তিগতভাৱে এজন লোকে এইদৰে গছপুলিসমূহ ৰোপণ কৰিছে। প্ৰায় 350ৰো অধিক গছপুলি এইটো বৰ্ষত তেওঁ ৰোপণ কৰিছে। আৰু বৰ্তমান মুহূৰ্তটো যদি চাই তেওঁ কৰ্ম, সেই কৰ্মত এই মুহূৰ্তত লাগি আছে। অকল গছপুলি ৰুই তেওঁ দায়িত্ব সামৰা নাই, তেওঁ আচলতে প্ৰতিটো গছপুলি পোহপালনৰ যি দায়িত্ব, সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। সেই ব্যক্তিগৰাকীক এই মুহূৰ্তত মই কেমেৰা পাৰ্চন মৃণাল বৰুৱাক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। দহৰ বাবে আদৰ্শ এইগৰাকী ব্যক্তিক, কিয়নো ৰাজ্য চৰকাৰে যি সময়ত ঢাক-ঢোল বজাই আচলতে অমৃত বৃক্ষ আন্দোলন কৰিলে আৰু ৰাজকোষৰ যথেষ্ট টকা খৰচ হ'ল। আৰু খৰচ হোৱাৰ পাছতো সেইসমূহ গছপুলি কিন্তু আজিৰ তাৰিখত আপুনি যদি চাই পাবলৈ খুব কম সংখ্যক গছপুলিহে পাব। কিন্তু তাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে এই প্ৰচেষ্টা এই ব্যক্তিগৰাকীয়ে লৈছে। মোৰ লগত ব্যক্তিগৰাকী পোনে উপস্থিত আছে। আপুনি ব্যক্তিগতভাৱে এই প্ৰচেষ্টা লৈছে, এতিয়ালৈকে কিমান গছপুলি ৰোপণ কৰিছে? মই এতিয়ালৈকে হ'ল, এতিয়া 1000-1200 হৈ গ'ল। কিমান চনৰ পৰা ৰোপণ কৰি? মই 1999 চনৰ পৰা ৰুই আছোঁ। আকৌ এইবছৰ মই 650 গছপুলি লগাম। এই আমি যি জেগাত থিয় হৈ আছোঁ, এই জেগাত আপোনাৰ কিমান গছপুলি আছে? এই জেগাত 250 আছে। 250 আছে আৰু 400 মই অৰ্ডাৰ দিছোঁ, আহিব। বিভিন্ন প্ৰান্তত গছপুলিসমূহ আপুনি লগাইছে? হয়। কি ক'ব আচলতে, এফালে উৎকট গৰম, আনফালে যদি চাই বনাঞ্চল ধ্বংস। ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়নমণি বৰাই এই মুহূৰ্তত আমাক জনোৱাৰ বাবে।